হেল্ল' ষ্টুডেণ্ট, মই আজি কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল মাটিত অণুজীৱৰ ভূমিকা কি বিচাৰি উলিওৱা আৰু তোমাৰ শিক্ষকৰ সৈতে আলোচনা কৰা। তো এনচাৰটো হ'ল উত্তৰ মাটিৰ স্বাস্থ্যৰ বাবে মাটিৰ অণুজীৱবোৰ গুৰুত্বপূৰ্ণ কাৰণ ইহঁতে জৈৱ পদাৰ্থ পচন কৰে, পুষ্টিকৰ পদাৰ্থৰ সক্ৰিয়কৰণ কৰে, মাটিৰ গঠন গঢ়ি তোলে আৰু উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। ইহঁতে মৰি যোৱা উদ্ভিদ আৰু প্ৰাণীবোৰ ভাঙি পেলায়, যাৰ ফলত নাইট্ৰজেনৰ দৰে পুষ্টিকৰ পদাৰ্থবোৰ উদ্ভিদৰ বাবে উপলব্ধ হয়। অণুজীৱবোৰে মাটিৰ সমষ্টি গঠন কৰাত সহায় কৰে, পানী ধৰি ৰখা ক্ষমতা উন্নত কৰে আৰু উদ্ভিদক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। কুৱেশ্যনটো হ'ল মাটিত অণুজীৱৰ ভূমিকা কি বিচাৰি উলিওৱা আৰু তোমাৰ শিক্ষকৰ সৈতে আলোচনা কৰা। উত্তৰ মাটিৰ স্বাস্থ্যৰ বাবে মাটিৰ অণুজীৱবোৰ গুৰুত্বপূৰ্ণ কাৰণ ইহঁতে জৈৱ পদাৰ্থ পচন কৰে, পুষ্টিকৰ পদাৰ্থৰ সক্ৰিয়কৰণ কৰে, মাটিৰ গঠন গঢ়ি তোলে আৰু উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। ইহঁতে মৰি যোৱা উদ্ভিদ আৰু প্ৰাণীবোৰ ভাঙি পেলায়, যাৰ ফলত নাইট্ৰজেনৰ দৰে পুষ্টিকৰ পদাৰ্থবোৰ উদ্ভিদৰ বাবে উপলব্ধ হয়। অণুজীৱবোৰে মাটিৰ সমষ্টি গঠন কৰাত সহায় কৰে, পানী ধৰি ৰখা ক্ষমতা উন্নত কৰে আৰু উদ্ভিদক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।